চাওক মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে অসমতো। শেহতীয়াকৈ যি খবৰ ওলাইছে, অৰ্থাৎ খনিজ তেল ইৰাণৰ মাজেদি আমদানি কৰিব নোৱাৰাৰ যি খবৰ, সেই খবৰৰ পাছতে এক প্ৰকাৰে প্ৰতিটো পেট্ৰল পাম্পত বৰ্তমান সময়ত চালকসকলে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান সময়ত আপোনালোকক দেৰগাঁৱৰ পৰিৱেশটো দেখুৱাইছো। দেৰগাঁৱৰ এই যিটো লাহতি পেট্ৰল পাম্প, এই পেট্ৰল পাম্পটোত আপোনালোকে দেখিছে এটা গাড়ীৰ এক প্ৰকাৰে লানি নিচিগা সোঁত বুলি ক'ব লাগিব। হাজাৰ হাজাৰ গাড়ী আহিছে, আহি পেলাই এনেদৰে তেওঁলোকে দীঘলীয়া এটা লাইন হৈছে আৰু এক প্ৰকাৰে ইজৰাইল, ইৰাণ আৰু আমেৰিকাৰ যি যুদ্ধ, সেই যুদ্ধৰ প্ৰভাৱ পৰিছে বুলি সকলোৱে ক'ব বিচাৰিছে একেমুখেৰে যে তেলৰ যি আমদানি, সেই আমদানি বন্ধ হৈ থকাৰ ফলত ইয়ালৈ আহি পেলাই অৰ্থাৎ ভাৰতলৈ যেতিয়া এই তেলসমূহ আমদানি হয়, আমদানি হোৱাৰ পাছত ৰিফাইনি কৰি পেলাই তাত যিদৰে আপোনাৰ সেয়া ইন্ধন গেছৰ কথাই কওক বা একেটা সময়তে আপুনি পেট্ৰলৰ কথাই কওক, ডিজেলৰ কথা কওক, এই যিসমূহ নাটনি, এই খনিজ তেলসমূহৰ বা খনিজ এই পদাৰ্থসমূহৰ নাটনিৰ এক প্ৰকাৰৰ যি খবৰ, এই খবৰে কিন্তু সকলোকে হতচকিত কৰিছে। আৰু শেহতীয়াকৈ এই খবৰ বিয়পি পৰাৰ পাছতে এক প্ৰকাৰে প্ৰতিটো পেট্ৰল পাম্পত এনেদৰে গ্ৰাহকৰ বৰ্তমান সময়ত ভিৰ দেখিবলৈ পোৱা গৈছে। কিবা খবৰ পাই আহিছে নেকি? খবৰ পাই আহিছো, ইতিমধ্যে গম পালো। এজনে ক'লে যে পেট্ৰল নাইকিয়া হৈছে, ইমিডিয়েট যাওক। আমাৰ দেৰগাঁও চব পেট্ৰল ডিপুত পেট্ৰল শেষ, লাহতি পেট্ৰল ডিপুতে পেট্ৰল আছে, গতিকে আহি লাইনত থিয় হৈ ৰৈ আছো। এতিয়ালৈকে ভৰাব পৰা নাই, লাইনত গাড়ী লাগি আছে। এই আমাৰ অৱস্থা। কি ফুল টেংকি কৰিব ল'ব? ফুল টেংকি কৰি ল'ব, ফুল টেংকি কৰি ল'ব। ইয়াৰ পিছত আকৌ যেতিয়া শেষ হ'ব, শেষ হ'লে আৰু আমি খোজকাঢ়ি ফুৰিব লাগিব। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেকুৱা এটা খবৰে ক'ৰবাত আচৰিত কৰিছে। আচৰিত কৰিছে, কাৰণ এইটোতো হ'ব নালাগিছিল। কি কাৰণে হৈছে এইটো ধৰিব পৰা নাই। যুদ্ধৰ প্ৰভাৱ বুলি সকলোৱে ক'ব বিচাৰিছে। শুনা গৈছে যুদ্ধৰ প্ৰভাৱ বুলি কৈছে। এতিয়া কেনেকুৱা ধৰণৰ এতিয়া ক্ৰাইচিছ হৈছে, কিহৰ কাৰণেনো হৈছে। হয়, সকলোৱে এইটোৱে ক'ব বিচাৰিছে যে এটা খবৰ বিয়পি পৰিল হঠাৎ যে প্ৰতিটো পেট্ৰল পাম্পত পেট্ৰলেই হওক বা ডিজেলেই হওক, সেয়াৰ অভাৱ হোৱাৰ ফলত কেইবাটাও পেট্ৰল পাম্প ইতিমধ্যে বন্ধ হৈ পৰিছে। দেৰগাঁৱতো এটা পেট্ৰল পাম্প বন্ধ হৈছে, যোৰহাটতো একেই পৰিৱেশ। আৰু বিভিন্ন জিলাসমূহত এই যি পেট্ৰল পাম্প বন্ধ হৈ যোৱাৰ খবৰ বা এই যিসমূহ তেল, ডিজেলেই হওক পেট্ৰলেই হওক নাইকিয়া হোৱাৰ খবৰ, সেই নাইকিয়া হোৱাৰ খবৰৰ পাছতেই এক প্ৰকাৰে আপোনালোকক দেখুৱাইছো প্ৰতিটো পেট্ৰল পাম্পত এনেদৰে গ্ৰাহকসকলে ভিৰ কৰিব পৰা দেখিবলৈ পোৱা গৈছে। আৰু এয়া হৈছে আজিৰ দিনটোত দেৰগাঁৱৰ পৰিৱেশ। আমি দেখুৱাই আছো ND24 দৰ্শকসকলক যে সকলোৱে এনেদৰে পেট্ৰল ডিপুত বৰ্তমান সময়ত ভিৰ কৰিছে। আৰু কিবা খবৰ পাই আহিছে নেকি? শুনিছো তাকে তেল এদাই হ'ব বুলি কোৱা তেল এদাই হ'ব বুলি কোৱা হয়। কিহৰ কাৰণে এদাই হ'ব বুলি কোৱা? ইউক্ৰেইনৰ যুদ্ধ, তাতে যুদ্ধৰ কাৰণে। যুদ্ধৰ কাৰণে, হয়। এইটোৱে খবৰ এতিয়া সকলোৰে ওচৰত আছে যে যুদ্ধৰ কাৰণে পেট্ৰল আৰু ডিজেল কেৱল ভাৰতবৰ্ষৰ প্ৰতিটো তেল ডিপুতেই যে নাইকিয়া হৈছে তাৰ এটা খবৰ পাইছে। আৰু খবৰ পোৱাৰ পাছতে এইসকল ৰাইজ এনেদৰে আহিছে, এইসকল গ্ৰাহক এনেদৰে আহিছে। তেওঁলোকৰ প্ৰতিখন বাহন লৈ পেলাই তেওঁলোকে এটাই লক্ষ্য লৈ আহিছে যে আজি আমাৰ এই যিখন বাহন, এই বাহনখনত সম্পূৰ্ণৰূপে আমি তেল ফুল টেংকি কৰি ল'ম আৰু যেতিয়ালৈকে আমাৰ চলে আমি তেতিয়ালৈকে বাহনখন চলাম। এতিয়া সকলোৰে চিন্তা এইটোৱেই যে তেওঁলোকে অকণমান তেল পাব লাগে। কি ক'ব? সেইটোৱে আৰু বিপদত নপৰে যাতে তেলটো পাব লাগে চবেই, আৰু নহয় জানো, যে নাটনি নহয় আৰু ইমানেই কথা। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই যিটো খবৰ, এই খবৰটোৱে এক প্ৰকাৰে সকলোকে হতচকিত কৰা দেখিবলৈ পোৱা গৈছে। কি ক'ব দাদা, কি খবৰ পাইছে? তেলৰ অকণমান অসুবিধা হৈছে, টানাটানি চলিছে বুলি গম পাইছো। আৰু তেলৰ টানাটানি চলিছে বুলি গম পাইছে। ক'ত পালে খবৰটো? খবৰটো অথনি এজন মানুহে ক'লে যোৰহাটৰ বিৰাট লম্বা লাইন লাগিছে, দেৰগাঁৱতো হ'ব বুলি ক'লে, সেইকাৰণে আহিলো। হয়, এই দৃশ্য আমাৰ যোৰহাট জিলাতো এক প্ৰকাৰে হোৱা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ গাড়ীৰ লানি নিচিগা সোঁত আৰু সকলো চালক এনেদৰে নিজৰ নিজৰ বাহনখন লৈ পেলাই সকলো তেল ডিপুলৈ আহিছে। আৰু এই খবৰটো বিয়পি পৰাৰ পাছতে যে পেট্ৰল আৰু ডিজেলৰ যি অভাৱ, এই খবৰটো বিয়পি পৰাৰ পাছতে এক প্ৰকাৰে সকলো গ্ৰাহকে এনেদৰে এইসকল চালকে নিজৰ নিজৰ বাহনসমূহ লৈ পেলাই এনেদৰে ভিৰ কৰিছেহি। আৰু সকলোৰে লক্ষ্য এটাই যে তেওঁলোকৰ বাহনসমূহত আজিৰ দিনটোত তেওঁলোকে তেল ভৰাই ল'ব। অৰ্থাৎ কেতিয়া শেষ হ'ব তেওঁলোকেও নাজানে বা এই খবৰটো কিমান সঁচা সেই কথাও তেওঁলোকে নাজানে। কিন্তু যেতিয়াই খবৰটো বিয়পি পৰিল তাৰ পাছতে সকলো এনেদৰে বৰ্তমান সময়ত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু এটা কথা সকলো আচৰিত হৈছে এই মুহূৰ্তত, যদি মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ সঁচাকৈয়ে ভাৰতবৰ্ষত পৰিছে বা এনেদৰে যদি তেলৰ নাটনিত কেনেবাকৈ দেখা দিবলৈ হয়, তেতিয়াহ'লে কিন্তু যিসকল গ্ৰাহক বৰ্তমান সময়ত তেল ডিপুত আপোনালোকে দেখিছে, এই গ্ৰাহকসকলৰ কিন্তু এটা পানীত হাঁহ নচৰা এটা অৱস্থাৰ সৃষ্টি হ'ব। গতিকে ইয়াকে লৈ চৰকাৰে যদি কিবা কৰিবলগীয়া আছে বা চৰকাৰে যদি কিবা গুৰুত্ব সহকাৰে লৈ এই সমস্যাটো যদি সমাধান কৰিব পৰা কিবা উপায় আছে, আৰু যদিহে এইটো ভুৱা বাতৰি, তেতিয়া
তেতিয়াহ'লে এই কথাটো চৰকাৰে এক প্ৰকাৰে তেওঁলোকে বিবৃতি যোগে ৰাইজক জনাই দিয়াৰ প্ৰয়োজন যে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। গতিকে এই সকলোবোৰ কথাক লৈ পেলাই অতি সোনকালে চৰকাৰে কিবা এটা পদক্ষেপ ল'ব বুলি এই সকলো ৰাইজে আশা কৰিছে। আৰু এই মুহূৰ্ততে যিটো খবৰ বিয়পি পৰিছে, এই খবৰ বিয়পি পৰাৰ পাছতেই এনেদৰে আমি দেখুৱালো এয়া হৈছে দেৰগাঁৱৰ লাহতি তেল ডিপুৰ পৰিৱেশ। আৰু হাজাৰ হাজাৰ বাহন আহি পেলাই এনেদৰে লাহতি তেল ডিপুতেই নহয়, ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ তেল ডিপুত, আপুনি সেয়া যোৰহাটৰ কথাই কওক, দেৰগাঁৱৰ কথাই কওক, প্ৰতিটো তেল ডিপুত কিন্তু এইসকল গ্ৰাহকে এনেদৰে ভিৰ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।